নমস্কাৰ বন্ধু বান্ধৱীসকল আজি সিটেট জুন 2011 পেপাৰ 1 অৰ পেডোলজি অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডোলজিৰ যিটো কুৱেশ্যনছ আহিছিলে সেই গোটেই কুৱেশ্যনছখিনি ডিছকাশ্যন কৰিম গতিকে ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণৰূপে চাই নিশ্চয় উপকৃত হ'ব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আপডেটখিনি পাই থাকিবৰ কাৰণে তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ প্ৰথম কুৱেশ্যনটো সোধা হৈছে development is never ending process this idea is associated with কোনটো প্ৰিন্সিপলৰ লগত জড়িত হয় মই ডেভেলপমেণ্টৰ প্ৰিন্সিপলৰ কাৰণে এটা ভিডিঅ' বনাই থৈছোঁ আপোনালোকে চাব পাৰিব সেইটো এটা প্ৰিন্সিপলৰ বিষয়ে শিকাই থোৱা আছে গতিকে এই বাক্যটো পঢ়ি আমি এটা কথা বুজি পাইছোঁ ডেভেলপমেণ্ট ইজ নেভাৰ এণ্ডিং প্ৰচেছ অৰ্থাৎ প্ৰিন্সিপলছ অফ কণ্টিনিউটি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 2 নম্বৰ প্ৰশ্নত সোধা হৈছে 4 distinct stages of children's intellectual development are defined by কোনে ডিফাইন কৰিছিলে এইটো শুদ্ধ উত্তৰ হ'ব সি অৰ্থাৎ পিয়াজেটে ডিফাইন কৰিছিলে 3 নম্বৰ প্ৰশ্নত কোৱা হৈছে পেৰেণ্টছ শুড প্লে এ ড্ৰেছ ৰোল ইন দ্য লাৰ্ণিং প্ৰচেছ অফ য়ং চিলড্ৰেন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অৰ্থাৎ প্ৰয়েক্টিভ তাৰপাছত 4 নম্বৰ প্ৰশ্নটো কোৱা হৈছে The insight theory of learning is promoted by কোনে insight theory promote কৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অৰ্থাৎ অপশ্যন ডি মানে গেষ্টাল্ট থিয়ৰিষ্ট এই 5 নম্বৰ সোধা হৈছে motivation in the process of learning motivationটো লাৰ্ণিং প্ৰচেছত কি হয় তো সেইটোৰ শুদ্ধ উত্তৰ হ'ব বি অৰ্থাৎ creates interest for learning among young children 6 নম্বৰ কোৱা হৈছে which of the following is not a sign of an intelligent young child তো প্ৰথমতে ইয়াৰ শুদ্ধ উত্তৰটো চাই লওঁ শুদ্ধ উত্তৰটো হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি অৰ্থাৎ one who has the ability to cram long essays very quickly 7 নম্বৰটোত কোৱা হৈছে which is the place where the child's cognitive development is defined in the best way আৰু ইয়াৰ অপশ্যনখিনি আছে অডিটৰিয়াম হোম প্লেগ্ৰাউণ্ড স্কুল এণ্ড ক্লাছৰুম এনভাইৰনমেণ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্কুল এণ্ড ক্লাছৰুম এনভাইৰনমেণ্ট ঠিক আছে এইটো কগনিটিভ ডেভেলপমেণ্টৰ কাৰণে এটা বেষ্ট ৱে 8 নম্বৰ প্ৰশ্নত কোৱা হৈছে দ্য ষ্টেজ ইন উইচ এ চাইল্ড begins to think logically about object and event is known as যেতিয়া অবজেক্ট আৰু ইভেন্টৰ কথা কোৱা হ'ব সেই ষ্টেজটোত কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ বুলি কোৱা হয় তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্থাৎ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ যিটো নেকি 7 আৰু 11 বছৰ মাজৰ বয়সক কোৱা হয় 9 নম্বৰটোত কোৱা হৈছে which of the following is not related to the socio-psychological needs of the child আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ অৰ্থাৎ ৰেগুলাৰ এলিমিনেশ্যন অফ ৱেষ্ট প্ৰডাক্টছ ফ্ৰম দ্য বডি এই যে আমাৰ দেহৰ পৰা যিখিনি অলাগতিয়াল বস্তুখিনি আমি এলিমিনেট কৰোঁ সেইটো ছ'চিঅ' চাইক'লজিকেল নিডছ নহয় ঠিক আছে বাকী যিমানবোৰ অপশ্যন দেখি পাইছে নিডছ ফৰ কোম্পেনী বাকীবোৰ নিডছ ফৰ ইম'চনেল ছিকিউৰিটি এইবোৰ ছ'চিঅ' চাইক'লজিকেল নিডছ হয় 10 নম্বৰত কোৱা হৈছে which of the following will foster creativity among learners আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অৰ্থাৎ providing opportunities to question and to nurture the innate talents of every learners ঠিক আছে তেওঁলোকৰ যিটো সুপ্ত প্ৰতিভা তাৰ যিটো বিকাশৰ অপৰচুনিটি দিলেহে তেওঁলোকৰ কি হ'ব ফষ্টাৰ ক্ৰিয়েটিভিটিটো বাঢ়ি যাব ঠিক আছে তেওঁলোকৰ যিটো ক্ৰিয়েটিভিটিৰ কেপাচিটি সেইটো বৃদ্ধি হ'ব 11 নম্বৰটোত কোৱা হৈছে মাইণ্ড মেপিং ৰিফাৰ্ছ টু এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্থাৎ ৰিচাৰ্জিং দ্য ফাংচনিং অফ দ্য মাইণ্ড মেপিং মানে এইটো কথা নহয় যে তেওঁৰ মানসিকতাটোক তাৰ পিকচাৰটো বনাই দিয়া ইয়াৰ এইটোৱে বুজাইছে যে তেওঁৰ মনত কি কি ফাংচনছ আছে তাক আমি ৰিচাৰ্চ কৰিব লাগে তেওঁৰ মনৰ কি কি ধাৰণা চলি আছে সেইবোৰ ৰিচাৰ্চ কৰাটোকে কোৱা হৈছে মাইণ্ড মেপিং 12 নম্বৰ প্ৰশ্নত কোৱা হৈছে এ য়ং চাইল্ড ৰেছপন্স টু এ নিউ সিচুৱেশ্যন অন দ্য বেচিছ অফ দ্য ৰেছপন্স মেড
by him or her in a similar situation as in the past. This is related to তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C অৰ্থাৎ ল অফ এনালজি অফ লাৰ্নিং 13 নম্বৰত কোৱা হৈছে the best way especially at the primary level to address the learning difficulties of students is to use তো লাৰ্নিং ডিফিকাল্টি অঁতৰাবৰ কাৰণে প্ৰাইমেৰী লেভেলত আমি কোনটো বস্তু ইউজ কৰিব লাগিব বা কোনটো আমি ৱে ল'ব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ এ ভেৰাইটি অফ টিচিং মেথডছ সুইটেড টু দ্য ডিজেবিলিটিৰ কাৰণে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী থাকিব আৰু তেওঁলোকৰ সমস্যাসমূহ অঁতৰাবৰ কাৰণে বিভিন্ন ধৰণৰ টিচিং মেথড প্ৰয়োগ কৰিব লাগিব 14 নম্বৰ প্ৰশ্নত কোৱা হৈছে এডুকেশ্যন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ should be provided এই যে যিবোৰ শাৰীৰিকভাৱে অক্ষম থাকে বা স্পেচিয়েল নিড থাকে বিভিন্ন ধৰণৰ কেৱল শাৰীৰিকভাৱে অক্ষম বুলিয়ে নহয় বিভিন্ন ধৰণৰ অসুবিধা মানসিকভাৱে থাকিব পাৰে শাৰীৰিকভাৱে থাকিব পাৰে তেওঁলোকক আমি যিবোৰ নৰ্মেল চিলড্ৰেন থাকে তেওঁলোকৰ লগতে শিক্ষা প্ৰদান কৰাৰ পোষকতা কৰিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি মানে এলং উইথ আদাৰ নৰ্মেল চিলড্ৰেন 15 নম্বৰ প্ৰশ্নত কোৱা হৈছে ডাইলেক্সিয়া ইজ এছ'চিয়েটেড উইথ এই ডাইলেক্সিয়া শব্দটো এটা লাৰ্নিং ডিছেবিলিটি বা লাৰ্নিং ডিছঅৰ্ডাৰ বুলি ক'ব পাৰোঁ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিডিং ডিছঅৰ্ডাৰ যেতিয়া পঢ়িব ভাল নোৱাৰিলে আমি তাৰ ডাইলেক্সিয়া হৈছে বুলি ক'ব পাৰোঁ 16 নম্বৰটোত কোৱা হৈছে ডেছ ইজ নট এ চাইন অফ বিং গিফটেড তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অৰ্থাৎ ফাইটিং উইথ আদাৰ্ছ এইটো গিফটেড নহয় এইটো নিজে নিজে ক্ৰিয়েট হয় মানে এইটো 17 নম্বৰত কোৱা হৈছে এ ষ্টুডেণ্ট অফ ভি গ্ৰেড উইথ ভিজুৱেল ডিফিচিয়েঞ্চি শুড বি এইটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৰণ যেতিয়া ভিজুৱেল ডিফিচিয়েঞ্চি বুলি কোৱাৰ লগে লগে আমি তেওঁলোকক কি কৰিব লাগিব ইয়াত অপশ্যন এটো পঢ়িলে গম পোৱা যাব সেইটো হৈছে কি ট্ৰিটেড নৰ্মেলি ইন দ্য ক্লাছৰুম এণ্ড প্ৰভাইড ছাপৰ্ট থ্ৰু অডিঅ' চিডিজ যিহেতু তেওঁলোকে দেখা নাপায় গতিকে তেওঁলোকে শুনাটো পায় সেইকাৰণে তেওঁলোকক যিটো অডিঅ' চিডিৰ জৰিয়তে শিক্ষা প্ৰদান কৰিলে ফলপ্ৰসূ হ'ব 18 নম্বৰত কোৱা হৈছে which of the following statements cannot be considered as a feature of the process of learning তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি মানে এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আৰ দ্য অনলি প্লেচ ৱেৰ লাৰ্নিং টেক্স প্লেচ তো যিটো লাৰ্নিং প্ৰচেছ সেইটো লাৰ্নিং প্ৰচেছটো কেৱল এডুকেশ্যনেল ইনষ্টিটিউশ্যনতে নহয় ই সকলো দিশতে হ'ব পাৰে গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব 19 নম্বৰত কোৱা হৈছে লাৰ্নিং কেন বি এনৰিচ ইফ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অপশ্যন চি য'ত কোৱা হৈছে চিটুৱেশ্যন ফ্ৰম দ্য ৰিয়েল ৱৰ্ল্ড আৰ ব্ৰট ইন টু দ্য ক্লাছ ইন উইচ ষ্টুডেণ্ট ইণ্টাৰেক্ট উইথ ইচ আদাৰ এণ্ড দ্য টিচাৰ ফেচিলিয়েট মানে এটা ক্লাছৰুমত কি কৰিব পাৰে শিক্ষকে লাৰ্নিং চিটুৱেশ্যনটো অধিক মানে ফলপ্ৰসূ কৰিবৰ কাৰণে বাস্তৱ জগতৰ এটা ঘটনা বা এটা অভিজ্ঞতা ক্লাছৰুমত অন্তৰ্ভুক্ত কৰি তাক ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইণ্টাৰেক্ট কৰিবৰ কাৰণে এটা সুবিধা দিব লাগে যাতে তেওঁলোকে বাস্তৱ জীৱনৰ কথাটো বুজিব পাৰে 20 নম্বৰত কোৱা হৈছে টু মেক এছেছমেণ্ট এ ইউজফুল এণ্ড ইণ্টাৰেষ্টিং প্ৰচেছ ওৱান শুড বি কেয়াৰফুল এবাউট আমাৰ যিটো এছেছমেণ্ট প্ৰচেছটো ইউজফুল আৰু ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে আমি কি কৰিব লাগিব যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অৰ্থাৎ ইউজিং এ ভেৰাইটি অফ ৱেজ টু কালেক্টিং ইনফৰমেশ্যন এবাউট দ্য ষ্টুডেণ্টছ লাৰ্নিং এক্ৰছ দ্য স্কলেষ্টিক এণ্ড স্কলেষ্টিক বাউণ্ডেৰিজ 21 নম্বৰ প্ৰশ্নত কোৱা হৈছে এ টিচাৰ বিকজ অফ হিজ এণ্ড হাৰ ডেম'ক্ৰেটিক নেচাৰ এলাউ ষ্টুডেণ্ট টু চিট অল অভাৰ দ্য ক্লাছ some sit together and discuss or do group reading some sit quietly and read themselves a parent does not like it which of the following may be the best way to handle the situation আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ parents should show trust in the teacher and discuss the problem with the teacher কিবা এটা সমস্যা যদি হয় শ্ৰেণী কোঠাত তেতিয়াহ'লে অভিভাৱকে কি কৰিব লাগে শিক্ষকৰ লগত কথাটো আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে 22 নম্বৰত কোৱা হৈছে which of the following should be considered the most important quality of a teacher at primary level তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ এজন প্ৰাইমেৰী লেভেলৰ শিক্ষক হ'বলৈ হ'লে তাক কি থাকিব লাগিব পেচেন্স আৰু পাৰ্সিভাৰেন্স থাকিব লাগিব অৰ্থাৎ
ধৈৰ্য আৰু তাৰ যিটো কৰ্ম সেইটো কণ্টিনিউটি থাকিব লাগিব 23 কোৱা হৈছে ড্ৰেছ ইজ কনচিডাৰ্ড এজ এ চিন অফ মটিভেটেড টিচিং তো মটিভেটেড টিচিং হ'বলৈ হ'লে কি থাকিব লাগিব ক্লাছৰুমটোত ছাত্ৰ ছাত্ৰীৰ পৰা মানে সঁহাৰি পাব লাগিব শিক্ষকে অৰ্থাৎ ইয়াৰ অপশ্যন এটো শুদ্ধ হ'ব কাৰণ ইয়াত কোৱা হৈছে কুৱেশ্যনিং বাই ষ্টুডেণ্ট যেতিয়া ষ্টুডেণ্টে প্ৰশ্ন সুধিব ইয়াৰ অৰ্থ এইটোৱে বুজায় যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ প্ৰতি বা এই শিক্ষণ কাৰ্যত মটিভেট হৈছে 24 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে এট লোৱাৰ ক্লাছেছ প্লেৱে মেথড অফ টিচিং ইজ বেছড অন হোৱাট এই প্লেৱে মেথডটো যে আমি লোৱাৰ ক্লাছত দিয়া হয় সেইটো কি কাৰণে দিয়া হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ কাৰণ ইয়াত কোৱা হৈছে সাইকোলজিক্যাল প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট আমাৰ সাইকোলজিক্যাল প্ৰিন্সিপলে কয় যে সৰু ল'ৰা ছোৱালীসকলক প্লেৱে মেথডে শিক্ষা প্ৰদান কৰিলে অধিক ফলপ্ৰসূ বা ইফেক্টিভ হ'ব সেইকাৰণে এইটো অপশ্যন এ শুদ্ধ হ'ব 25 নম্বৰ প্ৰশ্নত কোৱা হৈছে দ্য টাৰ্ম কাৰিকুলাম ইন দ্য ফিল্ড অফ এডুকেশ্যন ৰিভিউ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাত কোৱা হৈছে অভাৰঅল প্ৰগ্ৰাম অফ দ্য স্কুল উইচ ষ্টুডেণ্টছ এক্সপিৰিয়েঞ্চ অন এ ডে টু ডে বেচিছ কাৰণ আমি যেতিয়া কাৰিকুলামৰ কথা ক'ম কাৰিকুলামে কেৱল অকল চিলেবাছৰ বিষয়ে নকয় কাৰিকুলামত কাৰিকুলাম এক্টিভিটিৰ লগতে কি কাৰ্যকলাপ স্কুলত সংগঠিত হ'ব সকলোবোৰ বিষয়বস্তু কাৰিকুলামত অন্তৰ্ভুক্ত কৰা হয় সেইকাৰণে অপশ্যন ডিটো শুদ্ধ হ'ব 26ত কোৱা হৈছে একৰ্ডিং টু পিয়াজেট এট উইচ অফ দ্য ফলোয়িং ষ্টেজেছ ডাজ এ চাইল্ড বিগেন টু থিংক লজিকেলি এবাউট এবষ্ট্ৰেক্ট প্ৰপজিশ্যন এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ কাৰণ এই ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত ছাত্ৰ ছাত্ৰীসকলে বা এটা শিশুৱে কি কৰিব পাৰে এবষ্ট্ৰেক্ট থিংকিং কৰিব পাৰে বা লজিকেল থিংকিং কৰিব পাৰে 27ত কোৱা হৈছে এ টিচাৰ শুড মেক এন এটেম্প্ট টু আণ্ডাৰষ্টেণ্ড দ্য পটেঞ্চিয়েলিটিজ অফ হিজ এণ্ড হাৰ ষ্টুডেণ্ট উইচ অফ দ্য ফলোয়িং ফিল্ড ইজ ৰিলেটেড টু দিছ অবজেক্টিভ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ এডুকেশ্যনেল সাইকোলজি 28ত কোৱা হৈছে ক্ৰিটিকা হু ডাজ নট টক মাছ এট হোম বাট টকছ এ লট এট স্কুল ইট শ্ব'জ ডেট এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ দ্য স্কুল প্ৰভাইড অপৰচুনিটিজ টু চিলড্ৰেন টু টক এ লট কিয় হ'ব এইটো কাৰণ স্কুলে তাইক কি কৰে কথা পাতিবৰ কাৰণে অপৰচুনিটি বা সুবিধা দিয়ে আৰু সেইকাৰণেহে কথা পাতিব স্কুলত পাৰে 29ত কোৱা হৈছে চিলড্ৰেন এক্টিভলি কনষ্ট্ৰাক্ট দেয়াৰ আণ্ডাৰষ্টেণ্ডিং অফ দ্য ৱৰ্ল্ড ইজ এ ষ্টেটমেণ্ট এট্ৰিবিউটছ টু আৰু এই উক্তিটো কোনে দিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ পিয়াজেটে দিছিলে এইটো উক্তি কুৱেশ্যন নম্বৰ 30ত কোৱা হৈছে ইন উইচ অফ দ্য ফলোয়িং ষ্টেজেছ ডু চিলড্ৰেন বিকাম এক্টিভ মেম্বাৰ অফ দেয়াৰ পিয়াৰ গ্ৰুপ তেওঁলোকৰ যিটো পিয়াৰ গ্ৰুপ বা সমনীয়াৰ যিটো গ্ৰুপ থাকে সেই গ্ৰুপত কেতিয়া এক্টিভ মেম্বাৰ হিচাপে হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ এডোলেচেন্স তেতিয়াহ'লে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব